কল না মই তোক কথা কৈছো মোৰ কথা ভালকে বুজি পাবি দেই তই কি মানুহ মোৰ কথা শুন তই কি মানুহ হিন্দু মানুহ নাই নাই ৰ কথাটো বুজি পাবি তোৰ ভগৱান কেইটা বহুত আছে না মোৰ কথাটো ভালকে বুজি পাবি তোৰ ভগৱান কোনটো ডাঙৰ ক আগত বাবা মানে মই বুজি পোৱা নাই নাই সেইটো কথা নহয় তোৰ ভগৱানটো কোন হয় তহঁতে ৰাতিপুৱা উঠি কি পঢ় হা যেনেকুৱা আমাৰ মুছলিম মানুহ কলিমা ৰাতিপুৱা উঠি মছজিদত যায় ঠিক আছে তহঁতে ৰাতিপুৱা উঠি কি কৰ বাবা খাও তহঁতে মন্দিৰত নাযাও যাও বাবা মন্দিৰত যাও মন্দিৰত গৈ কি কৰ কি পূজা বাবা পূজা মানে মিনিংটো কি হয় মই ইমানকে বুজি নাপাওঁ নাই তই হিন্দু ল'ৰা হয় না আমি ভালকে বুজিব আমি মুছলমান ল'ৰা হয় আমি পাঁচটা কলিমা ভালকে ক'ব পাৰো তহঁতে তহঁতে হিন্দু মানুহ যেন তহঁতে কি পঢ় এইফালে চা ঐ তই হিন্দু মানুহ তই কচোন তই কি পঢ় বুলি ক খ্ৰীষ্টান মানুহ চানডে স্কুল যায় হয় নহয় চাৰ্চত যায় মুছলিমে গোটাই দিন ৰাতিপুৱা মছজিদত যায় কলিমা পঢ়ে তহঁতে কি পঢ় তহঁতে হিন্দু মানুহ কি পঢ় নপঢ় তহঁতৰ কথাটো মোৰ বুজি পাবি তহঁতে হিন্দু মানুহ যেনেকুৱা ক যেন আমি মুছলমান মানুহ তহঁতে হিন্দুৰ পৰা জন্ম হৈছো মোৰ কথাটো বুজি পাবি হা তহঁতৰ ৰাষ্ট্ৰ কিমান আছে মোৰ কথাটো বুজি পাবি তহঁতৰ ৰাষ্ট্ৰ কিমান আছে অকমান পাছত কম নাই হিন্দু ৰাষ্ট্ৰ কিমান আছে হিন্দু ৰাষ্ট্ৰ কোনটো তহঁতৰ দেশটো কোনটো মোৰ কথাটো শুন হিন্দু ৰাষ্ট্ৰটো কোনটো হয় কোনটো হয় ক ভাই হিন্দু রাষ্ট্র মরচা পেঁয়াজ নাই তহঁতৰ ৰাষ্ট্ৰই নাই তহঁতৰ হিন্দু ৰাষ্ট্ৰ নাই হয় নহয় এইফালে শুনিবি মোৰ কথা তেনেহ'লে তহঁতে কেনেকৈ মোৰ পৰা ডাঙৰ হ'ল মুছলিম মানুহে জন্ম হৈছে তহঁতে মোক ক আগত যেন হিন্দু মানুহ আমাৰ ইমানটা ৰাষ্ট্ৰ আছে বুলি ক মুছলমান মানুহ 55 কাণ্ট্ৰি আছে খ্ৰীষ্টান মানুহ 88 কাণ্ট্ৰি আছে তহঁতে হিন্দু কাণ্ট্ৰি দেখা মোক হিন্দু কাণ্ট্ৰি কেইটা আছে নাই হিন্দু কাণ্ট্ৰি নাই তেনেহ'লে তহঁতে মোৰ ফালে শুন তহঁতে আমাৰ ল'ৰা ছোৱালী তহঁতে হওঁ হয় নে নহয় তহঁতৰ ল'ৰা ছোৱালী আমি নহয় হয় নে নহয় কি নহয় মোৰ ফালে চাহ কেলা তহঁতৰ হিন্দু ৰাষ্ট্ৰটো মোক ক তহঁতে যেন আমি হিন্দুস্তান তহঁতৰ হয় নেকি কাৰ হয় তোৰ ভাই কেলা পাকিস্তান বুলি কৈছা পাকিস্তানটো মুছলিম কাণ্ট্ৰিহে হয় তই মোক ক কি কম হিন্দু ৰাষ্ট্ৰ নাই হিন্দী ৰাষ্ট্ৰ একটা আছে নেপাল ঠিক আছে হিন্দুস্তান এইটো তই একলো আজত কৰা নাই আমি মুছলিম সবে মিলি আজত কৰিছো তেনেহ'লে কেনেকৈ ডাঙৰ হলি আমাৰ মুছলিম কাণ্ট্ৰি আছে 55 কাণ্ট্ৰি তহঁতে হিন্দী কাণ্ট্ৰি দেখাই দেচোন আমাক একটা আছে নাই তেনেহ'লে তহঁতে কি মন ফুৰণি কৰা আমাৰ লগত পাৰিবি হিন্দী কাণ্ট্ৰি এটাও নাই বুজিছ আমাৰ মুছলিম কাণ্ট্ৰি আছে 55 খ্ৰীষ্টান আছে 88 হিন্দু কাণ্ট্ৰি দেখা মোক হিন্দুস্তান তহঁতৰ দম আছে নেকি কেলা মুছলিমে এৰি আজাদ কৰিব কাৰণে মুছলিমে আজাদ কৰিছে কেলা তহঁতে কেলা এনে বকবকাই থাক কেলা কি হ'ল এইফালা কথা ক মোৰ লগত কথা কব নাজানো কিয় নাজানা তই হিন্দু নহয় জানো হিন্দু হয় না এইফালা মোৰ কথাটো শুন তই হিন্দু হয় না হিন্দু হয় কি নাই তোৰ ভগৱান কেইটা আছে এইটো ৰাখ কেনেকুৱা আছে তহঁতে ক বোলে 36টা আছে
তহঁতৰ ভগৱান যদি আছে তহঁতে ইমান ভগৱান মান সেই লগত তৰোৱাল কিয় থাকে ত্ৰিশূল কিয় থাকে সেই যদি ভগৱান তহঁতৰ সীতাক লৈ ৰামে কি কয় এইটো ৰাৱণে ক'ত লৈ গৈছিলে শ্ৰীলংকা মোৰ কথা শুন কেলা নহয় সেই কথাটো কি কৰিলে সেই যদি ভগৱান সি হিন্দু হয় নেকি মোৰ লগত কথা কবি সীতা কোন আছিলে সীতা কোন আছিলে ৰামৰ মাইকী সীতাই যদি ৰামৰ মাইকী আছিল তেতিয়া এই হনুমানে গৈ কিয় তাক আনিছে চাইডত আছো ক কিয় আনিছে তন্তু বুজি নাপাও তন্তু কৰবা বুজাবি আমাক ক নিজে ক মই গলতি কৈ আছো নাই কোৱা নাই না মই গলতি মোৰ তোক কেইটামান কথা কওঁ শিৱৰ মাইকী কোন আছিলে তাৰ ল'ৰা কোন আছিলে গণেশ শিৱে তাৰ ল'ৰাক চিনি নাপায় তাৰো কথা মই কৈ দিম ৰাতিপুৱা নাই ইচ্ছা কবি ৰাতিপুৱা কিয় এইটো কথা নহয় এই যে মাইকীটো আছিলে তাৰ ল'ৰাটো সেই জন্ম কৰিছে যদি শিৱে যদি তাৰ ল'ৰা আছে বুলি কৈছে তেতিয়া সেই ভগৱান এটা কথা কম শুনিবি নেকি কওক হিন্দু হোক যা মুছলমান হোক জাতিৰ কোনো পাৰ্থক্য নাই কোন একেটাই এইটোৱে কথা একেটাই কোনে কেনেকুৱা মানে মই নাজানো হিন্দু মুছলমান একে মানুহ না অলপ তই কিয় গলতি কৈছা মই গলতি কোৱা নাই তই অলপ শিৱে যদি তাৰ ল'ৰাটো যদি তাৰ মাইকীৰ পৰা জন্ম হৈছে সেই যদি ভগৱান হয় সেই কম পাব লাগে মোৰ ল'ৰা হয় বুলি তাৰ ডিঙি কিয় কাটি দিছে এইটো ভগৱানক বামনক সুধিবি আমাক সুধি লাভ নাই কিয় তহঁতে হিন্দু নহয় আমাক মছজিদত চবেই শিকায় তহঁতৰ মন্দিৰত কিয় নিশিকায় মই আপোনাক অলপ আগত কি কলো হিন্দু মুছলাম একো হেৰি নাই ভগৱান একেটাই ভগৱান একেটাই ভগৱান তই খুদাক মানো কি নাই কি মই দেখিলে গড় লাগো নাই খুদাক মানো কি নাই মানো না তই ভগৱানটো মই কৈছো ভগৱানটো কোনে তৈয়াৰ কৰিছে এইটো মই নাজানো ভগৱানটো তই তৈয়াৰ কৰিছ মূৰ্তিটো কোনে বনাই এইটো মই বনাম নেকি মই জানিলে বনাম নাই সেইটো মানুহে বনাই না মূৰ্তি ভগৱান কেতিয়াবা মানুহ বনাব পাৰে নেকি মই আপোনাক এটা কথা কম বেয়া পাব নেকি নাই নাপাব এই তাত মূৰ্তি বনাইছে তাত গৈ আপুনি ক'ব পাৰিব নেকি যে মূৰ্তিটো কোনে বনাইছে কৈছো কওক আকৌ আপুনি তাত গৈ কওক এতিয়া কথা পাতিম কাৰ লগত তাত কবি যে মূৰ্তিটো কোনে বনোৱাইছে এই আপুনি বনাইছে মই বনাইছো মই বনাইছো নেকি মই বনাইছো বল তাত গণেশ মূৰ্তি বনাইছে তাত সুধিবি এইটোৱে কথা মই মূৰ্তি বনাইছো নাই হিন্দু মুছলিম এইটো কথা কোৱা নাই মই ভগৱান একটাই এইফালে যোনে ভগৱান একটাই ঠিক আছে মই ভগৱান একটা মানিছো মূৰ্তিটো কোনে বনাইছে তো আমি বনাইছো মই বনাইছো যোনে বনাব জানে সিয়ে বনাইছে ঠিক আছে মই মানিছো নাজানো মই তোমাৰ কথা মানিছো দেই মূৰ্তিটো মই বনাইছো এতিয়া মই মূৰ্তিটো কিয় বনাইছো এইটো মোৰ ভগৱান হয় ভগৱান হয় না যোনে মানে সিয়ে বনাব পাৰে আমি নেমানো আমি বনাব নোৱাৰো মোৰ কথাটো একবাৰ শুনা ভগৱান কেতিয়াবা মানুহেও বনাব পাৰে নেকি নোৱাৰে না তেনেহ'লে তুমি কিয় বনাইছা মই বনাইছো নেকি আপোনাক আপুনি বনা নাই মই বনাইছো মই বনা নাই সি বনাইছে এনেকুৱা হ'ব পাৰে যদি আপুনি কলি যে মই আপুনি মূৰ্তিটো কিনে বনাইছে এনেকুৱা কলি ন বল তাত গৈ সুধিম কিনে বনাইছে মূৰ্তিটো য'ত বনাইছে সেই কয় মোৰ বিজনেছৰ ওপৰতো কথা ন মানুহ মূৰ্তি পূজাটো আপোনাৰ বিজনেছ আপুনি মূৰ্তি বনাব ঠিক আছে আপুনি মূৰ্তি বনাব আপুনি মূৰ্তিটো 10,000 মই আপুনি 1 লাখ টকা বেচিব এইটো আপোনাৰ বিজনেছ আপুনি আমি ইয়াত কি কাৰণে আছো পইচা কাৰণে আছো ন আমি কাম কৰি আছো আমি পইচা পাই কাম কৰি পইচা পাই আছে ন এনেকুৱা কথা না এই মোদীক কি কয় তোমালোকে তুমি নোকোৱা মই কওঁ ভগৱান বুলি কওঁ সেইকাৰণে ভগৱান হৈ গ'ল মই এটা কথা মানুহ পাব নেকি নাই জিন্দগীত ভগৱানক বিশ্বাস নকৰো একদম ৰাইট এইটোৱে হয় ভগৱান নাইয়ে বুলি মই আপোনাৰ হিন্দু হওক বা মুছলমান হওক কাকো বিশ্বাস নকৰো এতিয়া তুমি 1 নম্বৰ কথা তুমি
এই যেনেকুৱা বাইবেল আছে, যেনেকুৱা কুৰাণ মই আছে, কোনো বিশ্বাস নকৰো। যেনেকুৱা গীতা আছে, হা, ঠিক তিনিটা কিতাপ আছে, তুমি তিনিটা কিতাপক ফলো কৰা। এইটো যেনেকুৱা তুমি এতিয়া কানুনক তুমি ফলো কৰা, যেনেকুৱা তোমাৰ এতিয়া স্কুলত যাব লাগে, তোমাৰ স্কুলত যাব লাগে কি এই বগা একটা টি চাৰ্ট লগাই কলা একটা পেণ্ট লগাই, তুমি যদি এতিয়া বগা পেণ্ট কলা টি চাৰ্ট লগাই যাওঁ মানিব জানো? নামানে, হয় নে নহয়? তুমি সেইটো ফলো যদি কৰিব পাৰা, তেতিয়া এই কুৰাণটো, বাইবেলটো, গীতাটো কিয় ফলো কৰিব নোৱাৰা? মোক সেইটো বুজোৱা। তুমি এক নম্বৰ কথা মই কৈছো, আমাৰ মছজিদ গলে নমাজ পঢ়ে, এই যে কোনো কলিমা পঢ়ে, এই গীৰ্জাত গলে সেই হেঁতে বাপ্তিষ্ট যেনেকৈ পঢ়ে, আপোনালোকে কওক মন্দিৰত গলে কি কৰে? গাঞ্জা খায়। আপোনাক এটা কথা কৈছো দেই, শুনিব। আপোনালোকৰ নমাজত গলে নমাজ পঢ়ে, পঢ়ো। কাৰ কেনেকুৱা নিয়ম মানে কোনো ক'ব নোৱাৰে। হিন্দু মুছলিম আৰু মানুহটো একেটাই। কাৰ কেনেকুৱা নিয়ম আছে এইটোতো কোনো ক'ব নোৱাৰে। আজি আপুনি মানাজ পঢ়িছ, মই মানিছো, তো আপোনাকো তো মই ভগৱান লিখিয়াই মানিছো ন। নাই কি কাৰণে? এই দাদা, মোৰ এটা কথা কৈছো, আমি কি কওঁ এইটো কোনে বনাইছে? এইটো খুদাই বনাইছে, আল্লাহ বনাইছে। এক্সাম্পল, এইটো কোনে বনাইছে? আল্লাহ বনাইছে। এইটো কোনে বনাইছে? আল্লাহ বনাইছে, খুদাই বনাইছে। আপোনালোকে কি কোৱা? এইটো কোন? এইটো এই আমাৰ ভগৱান। এইটো কোন? পানী, এই আমাৰ ভগৱান। এইটো কি গাছ? এইটো আমাৰ ভগৱান। তোমালোকে কিয় ভগৱান কোৱা? আমি কওঁ যে এইটো খুদাই বনাইছে বুলি, তোমালোকে কিয় ভগৱান বুলি কোৱা? এইটোৱেতো কথা মই আপোনাক বুজাই আছো এতিয়া। আপুনি মোক বুজাই যদি দিব পাৰে, তেতিয়া মই আপোনাৰ মই হিন্দু পালন কৰিম। আপুনি যদি মোক সৱালৰ জবাব দিব নোৱাৰে, আপুনি কওক মোক কি, মই আপোনাক লগত ব্যৱহাৰ কেনেকুৱা কৰিম আপুনি কওক। কিন্তু আপুনি সৱালৰ জবাব দিব লাগিব। মই আপোনাক অলপ আগত কি ক'লো? কি কৈছা? ভগৱান একেটাই। কোনে কেনেকুৱা মানে ক'ব নোৱাৰে। নাই, ভগৱান এটাই। কোনে হয়? এইটো খুদা। सबका मालिक एक ही। खुदा, खुदा है ना? तो वही तो बात आप क्यों बोलता है क्या मेरा ये भगवान है, ओ भगवान है, ओ भगवान है, ये सूरज मेरा भगवान है, ये पानी मेरा भगवान है, ये घास मेरा भगवान है, ये गाय मेरा भगवान है। ये गाय तो कहना भगवान होगा। तो मैं अभी तक आपको बोला है नहीं कि ये मेरे भगवान है। আপুনি কোৱা নাই, কিন্তু আপোনাৰ নিচিনা মানুহ কেইটামানে কৈছে, ঠিক আছে? মই কম দে, ইয়াতে কোনোবাতো হিন্দু আছে না, যে মই কম দে, ঈশ্বৰে কৈছে না হজম কৰিব পাৰা তৃষ্ণা চব খাবি, এইটো ৰাইট কথা কৈছে, এইটো মই মানিছো। খাবি কৈছে। তেনেহলে আপোনাৰ লগত কথা আছে। মই আপোনাক কৈছো, আপুনি হিন্দু না খ্ৰীষ্টান? মই কি হিন্দু আছো, মিছা নকওঁ। হিন্দু আছো, ঠিক আছে। लेकिन भगवान एकेटाই। এক ছেকেণ্ড, আপোনাৰ ভগৱান কোন? হিন্দু ভগৱানেই আছে। শিৱ আছে, ৰাম আছে, লক্ষ্মণ আছে, এই বহুত দেৱতা আছে, হয় নে নহয়? তেনেহলে ভগৱান আছে। মই এটা কথা কৈছো, মই ভগৱান, মই কাকো ভয় নাই। আপোনালোকৰ চুৰল কিয়? ত্ৰিশুল কিয়? এই চাকু কিয়? এই ত্ৰিশুল বহুত বস্তু আছে। ভগৱান আপোনালোকে ইমান বস্তু কিয়? এইটোতো মই নাজানো। এই এক্সাম্পল তই নাজানো, এইকেইটা কথাত ফলো কৰিবি। যেনেকুৱা আমাৰ এক ছেকেণ্ড, আমাৰ মুছলিম মানুহ ৰাতিপুৱা উঠি যায়, খ্ৰীষ্টান মানুহ চানডে হলে চানডে স্কুল যায়, চানডে চাৰ্চ যায়, হা, সিহঁতে চানডে চাৰ্চ যাই পেলাই সিহঁতে শিকে বাইবেলৰ কথা। আমি মুছলিমৰ কথা শিকো, বাইবেলৰ কুৰাণৰ কথা। তহঁতে কিয় কথা শিকো? আমি হৈছে গলে কিবা হিন্দুটো না ক'ব গলে সব দিন মন্দিৰ যায় দেই, সব দিন মন্দিৰ যায়। মন্দিৰ গৈ কি কওঁ? মন্দিৰ যাই কিনে একটাই প্ৰাৰ্থনা কৰে, প্ৰাৰ্থনাটো বেছি কৰে না, হলে মই একটাই কম কিবা মানে কিবা ভগৱানৰ গান চান গায় আৰু কিবা মাফি চাফি এই গানটোতো এইটো হৈ গ'ল তোমাৰ কি ক'লে, এইটো কি বুলি কয় গানটো ক'লে মানে কেনেকৈ কম, আমিতো ইমান ক'ব নোৱাৰো, আমি মুছলিম মানুহ ইমান ভালকে নাজানো। এইটো গানটো আমি ভালকে বুজি পাওঁ, ৰামায়ণ মহাভাৰতৰ পৰা একদম পুৰা জানো ভালকে। কিন্তু এক ছেকেণ্ড, মহাভাৰত যেতিয়া যুদ্ধ হৈছিলে,
এতিয়া মানুহ আমাৰ মুছলিম মই এইটোও কম বাৰু লেকিন যে আপুনি আমিতো হিন্দু হৈ জানিছো আমি যদি পূজা কৰিব যায় নামঘৰত আমি কিবা এটা গান গাওঁ চাই প্ৰাৰ্থনা কৰো আপোনালোকে নামাজ পঢ়িব যালে কি কওক এইটো কচোন এইটো আমি মই এভৰিথিং কৈ দিম আপুনি কি গাওক এইটো কচোন এইটো মই কৈ দিম নামাজ পঢ়িব যাওঁ মই জানিছো লেকিন আপোনালোকে তাত কি নামাজ পঢ়ে এইটো মোক এইটোতো মই কৈ দিছো ঠিক আছে এই শুনা মই মোৰ নমাজৰ কথা কৈ দিছো তুমি মোৰ ধৰ্ম পালন কৰিবা জানো নকৰা মই চবৰ জানো না না মই এই হলো নামঘৰ দেখি পালে জোহাৰ লাগো মোৰ ভগৱান একেটাই এই ক্ষমাটো কাক কৰে জানো এই ক্ষমাটো কাক কৰে জানো ক্ষমা চমা নাজানো মই লাগি জোহাৰ লাগো ঠিক আছে ভগৱান একেটাই লাগো মই মূৰ্তি কোনে বনায় মূৰ্তি কোনে বনায় কোনে ভগৱানৰ যিটো হেৰি পাইছে ইচ্ছা মূৰ্তি না ক'ব গ'লে কিবা হিন্দুৱে বনায় হিন্দুৱে বনায় এক ছেকেণ্ড ভগৱান মানুহে বনাব পাৰে জানো নোৱাৰে না এই মোৰ কথা শুনিবি ভগৱান মানুহে বনাব নোৱাৰে মূৰ্তি বনাই বেছিভাগ বঙালী মানুহে তই কি ভগৱান নেকি তই নহয় না তেনেহ'লে তই ভগৱান কেনেকৈ বনালি আৰু এক নম্বৰ কথা মোৰ বঙালী মানুহে বনাইছে গণেশটোৰ ভগৱান হা আগত মানুহ আছিলে শিৱ বাবা ভগৱান ডিঙে কাটি দিছে সি ভগৱান হয় তাৰ ডিঙিটো আকৌ আনি লগাব পাৰিব তাৰ মাজতো কথা এক ছেকেণ্ড সি তাৰ ডিঙিটো আনি লগাব পাৰিলে হয় সি হাতৰ ডিঙি কিয় লগাইছে আৰু তাৰ ডিঙি যেন কাটি গণেশৰ ডিঙিটো কাটি পেলাই দিছিলে পৃথিৱীৰ বাহিৰত নেপেলালে পৃথিৱীত পেলাইছে তেনেহ'লে তই এই হাতীৰ মাধ্যম তই মানুহ মাথাটো গণেশৰ মাথাটো কিয় এইটো মই মিছা নকব দে মোৰ দাদাবি খ্ৰীষ্টান আছে না সি কৈছে না হিন্দুৰ ভগৱানটো না কিবা খ্ৰীষ্টান ভগৱান পৰা না খেদুৱা আছে এই চা তহঁতে যেন এই হিন্দুৰ ধৰ্মটো পালি কৰবা পালি জান নূৰ আলাইহিছ সালাম এই শুন তহঁতে নাজানো তহঁতে এনে হিন্দু আমাৰ হিন্দু কিন্তু কথা বুজি পাবি নূৰ আলাইহিছ সালাম এই যেতিয়া তাৰ নাওটো যেতিয়া সি বনাইছিল পাহাৰৰ ওপৰত মানুহ কি কৈছে জান এই পাগল তই পাহাৰৰ ওপৰত নাও কিয় বনাইছ তই পানী আহিব তই কেলে তই পাগল নেকি পাহাৰৰ ওপৰত পানী আহিব শুন মোৰ কথা তেতিয়া সেই পানী আহিল তেতিয়া নূৰ আলাইহিছ সালামটো কি কৰিলে সেই আমাৰ ইছলাম আছিলে তেতিয়া সেই ইমান ডাঙৰ নাও বনাইছে তহঁতে নোৱাৰই মোৰ লগত ইমান ডাঙৰ নাও বনাইছে মই বি চাইছো চাইছা পৃথিৱী পুৰা দেখিছো পুৰা 2 মাহ পানী আহিছে টোটেল ইয়াতে না কি কি থাকিছে জানে নাই এই জানুৱাৰ থাকিছে এই মোৰ কথা শুন 2 মাহ পানী পৰিছে 2 মাহ ভিতৰত পুৰা পৃথিৱী ডুবাই দিছে পানীয়ে তেতিয়া নূৰ আলাইহিছ সালাম আমাৰ নবী আছিলে 1,24,000 পয়গম্বৰ আছিল আমি কেইটা নাম জানো আমি ভালকে বেছি নাম নাজানো আমি 5টা বা 10টাৰ নাম জানো আমি ইমান নাজানো ঠিক আছে তেতিয়া সেই কি কৰিলে তেতিয়া এই নাওটো যেতিয়া পানী আহিলে তেতিয়া দুটাকে জানুৱাৰ নাৱৰ ওপৰত উঠাইছে মই কোৱাটো ৰাইট হয় কি নাই হয় না মোৰ কথা শুনিবি তেতিয়া সেই জানুৱাৰ পুৰা মানুহ সোমালে তেতিয়া সেই পৃথিৱীত পুৰা ঘূৰি আছে নাই পানী পুৰা পাহাৰ পৰ্বত ডুবাই দিছে তেতিয়া সেই আদম আলাইহিছ সালাম যেতিয়া আহিছিল এক বাবা সি আছিল আমাৰ তেতিয়া সেই তাৰ পাছত নূৰ আলাইহিছ সালাম আহিছে পৃথিৱী ডুবাই দিছে নূৰ আলাইহিছ সালাম আহিছে তেতিয়া অহাৰ পিছত আমি কি কৰিলো এই নাৱত তেতিয়া কম্পিউটাৰ এটা এৰিছিলে সি নূৰ আলাইহিছ সালাম যেন যা ক'ৰবাত মাটি ওলাইছে কি নাই চাই আগে সি গৈ পুৰা ঘূৰি আহিলে নাই মাটি আকৌ নাৱত আহিছে নেক্সট বাৰ আকৌ গৈছে তেতিয়া তাক কৈছে ভালকে চাই আহিবি পুৰা গৈছে পুৰা খোজকাঢ়িছে এটা জাগাত বহিছে মাটি পাইছে তাৰ ভৰিত মাটি লাগি আছিল তেতিয়া আহি সি তেতিয়া এই নূৰ আলাইহিছ সালামত এই নাৱত পৰিছে তেতিয়া সি দেখা পালে মাটি আছে তেতিয়া মানুহ মানে থাকিব পাৰে এনেকুৱা কথাটো কৈছে তেতিয়া এই নাওটো খুলিছিল তেতিয়া মানুহ জীৱ জন্তু চব আমাক পৃথিৱীত এৰিছিল তাৰ পৰা আমাৰ বাবা কোন হ'ল নূৰ আলাইহিছ সালাম এর আগত আছিলে আদম আলাইহিছ সালাম তার পাছত নূর আলাইহিছ সালাম আহিছে তই মোক ক যেন আমার হিন্দু তহঁতে যেন কেলা আমার হিন্দু মানুহ ইমান আগৰ পৰা আহিছে তহঁতে দেখা তহঁতৰ ৰাষ্ট্ৰ কিমান আছে আমাৰ দেখা মোক মই আপোনাক কিবা এটা কথা কম শুনিবি নেকি ক
যেতিয়া নাওটি ডুবিছিলে ডুবা নাই ডুবা নাই না, ডুবা নাও নাই ডুবা নাই। ডুবা নাই এতিয়া ডুবি মই গ'ল। হিন্দু ডুবাই আছিলো, নাই। মই মিছা নকম। নাওবি ডুবা নাই দেই। মই আছিলো নাওবি ডুবা নাই, কিতাপি পুৰাণত ডুবা নাই। লেখা আছে হা? নাই আছিলি নেকি তই এই। এই কথা লাগে ন বাইবেল শুনা অ। হৈছে এক ছেকেণ্ড ৰ'লে। তই হিন্দু মানুহ তই খ্ৰীষ্টান মানুহ নাই নাই মই মুছলিম। নাওটো এক মাজৰ ছেকেণ্ড কথা কৈ আছো ঐ নাই নাই নাওটো মাজৰ কথা কৈ আছো তহঁতৰ যেন এই গীতা কিতাপটো পাইছ তহঁতৰ কোনে আনিছিলে কিতাপটো হ'ব আজি আমি দুটা সুইচাইড কৰিম কোন ভগৱান কাৰ ওচৰত যাব মেছেজ মাৰিবি সেইটো বাদ দে না তই মই তোক কথাটো কৈছো ভগৱানৰ ইচ্ছা কৰি লাভ নাই ভগৱান একটাই যিমানে যি কৰ ভগৱান একটাই নাই নাই মোৰ কোন কাটিলৈ একে ওলাব আপোনাৰ তেজ কাটিলৈ কোন একে ওলাব মানিছো তো ভগৱান একেটাই তই নোহোৱাক কিয় ভগৱান কওক এই ঘৰটোক কিয় ভগৱান কওক এই গাছটোক কিয় নাই, ভগৱান কওক এইটো ছাৰ নাই, এইটোতো না মানুহ পৰাই বনোৱা আছে। মানুহ এইটোৱে হয় আরে হ্যাঁ গুসুল করবো ৰদে ৰয়, নিজে কবিতা বক্সিং মাৰিলে মোৰ নিবিষালে। নাই 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 তই কৈছ এই বিজনেছটো মানুহে কৰিছে না না নাওটো ডুবিছিলে যে আপনি ডুবাই নে আছে ডুবাই নাই তো এইটো কথা আপনি কেনেকৈ গম পালি এভৰিথিং পুৰাণত লেখা আছে এভৰি লিখা কথাটো নহয় লিখাটো যেনেকুৱা লিখিব তই পাৰে কাক বিশ্বাস কৰ মই কাকো বিশ্বাস নকৰো নকৰ তই মানুহ নকৰ ই ভগৱানকো বিশ্বাস ই নকৰ না মই ভগৱানক বিশ্বাস নকৰো। মানুহ মই কেনেকুৱা মানিম তই যেন হিন্দু মোক দেখা যেন মোৰ ৰাষ্ট্ৰ 5টা আছে দেখা কেলা মই জিন্দগীত ভগৱানক বিশ্বাসে নকৰো এই কৈছা তই এতিয়া অৰিজিনেল কথা আল্লাহকো নকৰো হিন্দুকো নকৰো কাকো বিশ্বাস নকৰো এইটো কাৰণে চা তহঁতৰ গাঁৱতে কিয় কাৰণে এইবিলাক আছে জানে? তহঁতৰ গাঁৱতে এইবিলাকে কিয় আছে জানে? এইটোৱে এইবিলাক কিয় কথা। জ্বলি গৈছে জানে? এই বিশ্বাস নকৰা। আমি এক আল্লাহ এক নবীক আমি বিশ্বাস কৰো আমাৰ কাণ্ট্ৰি 55 কাণ্ট্ৰি আছে তহঁতৰ কিমান কাণ্ট্ৰি আছে কালা দেখা মোক যোনদিনাখন মৰিম ন নহয় তহঁতৰ যেনেকৈ কৈছ যেন আমাৰ পাতিম। হিন্দী কাণ্ট্ৰি আছে হিন্দু মানুহৰ পৰা মুছলমান সৃষ্টি হৈছে তহঁতৰ কাণ্ট্ৰি দেখা মোক মই না তহঁতৰ যদি ইমান হিন্দু মই মানুহ ইমান হিন্দুৱে কাণ্ট্ৰি না মিছা নকওঁ তহঁতৰ দেই। দেশ কিমান হ'ব ফাৰ্ষ্টতে মই বিনা হা? এইবিলাকতো ঘিং কৰি আছিলে দেই যেতিয়া মোৰ দাদাটো খ্ৰীষ্টান আছে তাৰ অৰিজিনেল লগত- কোন জান তাৰ লগত ঐ ৰহনা তই কেলা অৰিজিনেল পাগলা। খ্ৰীষ্টান মানুহ কেলা ৰ। মই যেতিয়া নাগালেণ্ডে গৈছো না তেতিয়া কথা কিবা- বুজি পাবি ভাই বেয়া নাপাবি মই আপোনাক আৰু এইবিলাক কথা পাগলা কওঁ। কেইটা কি কম কথাই কিতাও মৰ কেলা পণ্ডিতে মোৰ লগত আচ্ছা, নোৱাৰে, শুন, তই কি পাৰিবি? পণ্ডিতে নোৱাৰে মোৰ লগত তই কি পাৰিবি কি কম একদম কথা। মই কি কম আমি তহঁতৰ কাণ্ট্ৰি মোক দেখা গ দেখা মই দেখাম ৰ ন মই যেন কেলা ইমান কওঁ যেন হিন্দু মানুহ পুৰা মুছলমান মানুহ সৃষ্টি হৈছে তই মোক দেখা তো মই দেখাম ন তো কোন কেলা মোক দেখা গ আচ্ছা এইটো রনি কি করে আছে শুন না বিশাল এনেকুৱা কৈ কিনা লাভে নাই একজন পিছত একজন তৰ্কয়ে কৰে নাই 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 এইটো কথাই মানে হয় মই কি কম গবি তই নাই, নাই, নাই। তৰ্ক কৰি এইটো কথাৰ মই মানে- এটা ঐ, কথা কম বুলি ৰ। ভাবো এতিয়া ই আছা 20তে আহি গ'লা ঐ কথাটো বুজি পাবি মই তোক কৈছো খ্ৰীষ্টান মানুহে তাৰ যিছু হা ঈছা আলাইহিছ সালাম সি মুছলিম আছিলে খ্ৰীষ্টান তেতিয়া সি তাক যেতিয়া ক্ৰছত লগাইছিলে তেতিয়া তাক ক্ৰছত লগাৰ পিছত সি মৰি গৈছে তাক আনি পাথৰৰ ভিতৰত থৈছিলে সি গাই মোৰ কথা শুনিবি। 3 দিন পিছত জিন্দা হৈছে চিন্তা নকৰ। এই ৰ, গাই হৈ গ'ল তাৰ মাজতো কথা কম মোৰ কম ৰ যিছু এটা যে মই খ্ৰীষ্টান নহয় মই হিন্দু হয় তাৰ মাজতো কথা এটা কম যিছু এটা মানে আমাৰ লিখীয়া মানুহ আছিলে লেকিন তাৰ ই ভগৱান লিখীয়া আছিলে নাই নাই ৰ ভগৱানটো ক'লে মোৰ বিশ্বাস নহয় ভগৱান একেটা ন আমি আল্লাহ আল্লাহ আমি যত তত আল্লাহ নকওঁ খুদা বুলি নকওঁ আমি কি কওঁ জানো এক ছেকেণ্ড কোনে বনাইছে পৃথিৱীটো কোনে বনাইছে আমি কি কওঁ জানো খুদাই বনাইছে আপুনি বনাইছ নাই, নাই। খুদাক দেখিছ খুদাক দেখিছ নাই দেখা ন দেখিছো বস কথা ইমান নাই নাই দেখিছো পুৰণত আছে বুলি নাই নাই দেখিছো। খুদাক দেখিছ তই মোক দেখা নাই নাই খুদাক দেখিছ
বল মোক দেখুৱাবি ক'ত দেখা অ দেখাই আছো মই আজিলৈকে ভগৱান দেখা নাই, তো আপুনি কোন? তো ভগৱান দেখা নাই, তই কেনেকুৱা ইমান ভগৱান মান নাই ভগৱান হলে নহয়, তই খোদাক দেখিছ? দেখিছ? কোৰাণত আছে, আজি দেখুৱাবি। কোৰাণত আছে, তই পঢ়িছা? যিকোনো ৰকম ভগৱান দেখি পাবি, কিতাপ পাবি, মূৰ্তি দেখি পাবি। আমাৰ হিন্দুৰ কথা নহয়, ভগৱান লেখা মূৰ্তি দেখি পাবি, খুদা লেখা মূৰ্তি দেখা পাবি, জিন্দগীত ভগৱান দেখা নাপাবি। আচ্ছা, ইছলামৰ ভিতৰত কিবা তই এই যেনেকুৱা মূৰ্তি বনোৱা দেখি পাইছ? ক'ত আছে ইছলামত? দেখা ইছলাম মানে কি? মুছলিম মুছলিম মই জানো, লেকিন যে আপুনি ভগৱান দেখি পাইছ? এই দেখা পাইছো। কেনেকুৱা দেখা পাইছো জানো? এই আমি এক ছেকেণ্ড, আমি এই কিমান যেনেকৈ ৰামায়ণ, এইটো আমিও নাই নাই দেখিছো। এক ছেকেণ্ড শুন, মই মহাভাৰত 95ত মই ৰামায়ণ মহাভাৰত দেখিছো, ঠিক আছে? এই চা, মহাভাৰতত কাজিয়া কোনে কৰিছিলে? যোনে কৰক, আমি আছিলো তাত কাজিয়া মাজত, আমি যোনে আছিলো। মই আছিলো। আছিলি? এইটো কথা এই পাতিব আপুনি। এই নহয়। নাই, মহাভাৰত আপুনি আছিলে নেকি? এইটোৱেতো মই আছিলো। থাকিলেতো থাকিলেও কবি ন। নাই নাই নাই, মই ক'ব নোৱাৰিলে তই মোক জোতা মাৰিবি, কেলা জোতা মাৰিবি। এইটো মোবাইলত ৰামায়ণত দেখি পাবি, লেকিন এই লোকৰ ব্লেক এণ্ড হোৱাইট DD1 টিভিত মই চাই পাইছো, বুজি পাইছ? মোৰ বয়স কিমান জান? 1985ৰ মোৰ জন্ম। বয়সৰ তোৰ ওপৰত ভালকে কথা নাই, কথা ক'ব পাৰিবি। মানুহৰ দিমাগৰ ওপৰত কথা আছে। তই মোক তোক কথা কৈ দিছো, তই মোক এনেকুৱা এটা দেখা, হিন্দুৰ এটা প্ৰশ্ন মোক ওলাই দেখা, কি? যেন সি মোৰ ভগৱান বুলি দেখা, তই মই তোক তেতিয়া বিশ্বাস কৰিম। আৰু তই যদি মই তোক খুদাৰ নামত তোক কেলা দিব পাৰো, তই খুদাক মানিবি? মানিবি? তই মোক ক ভগৱান এনেকুৱা আছিলে বুলি ক। মই অলপ আগতে আপোনাক কি কলো? কি কৈছা? মই কোনো ভগৱানক বিশ্বাস নকৰো। বিশ্বাস নকৰ? তই কাক বিশ্বাস কৰ? কাকো নকৰো। এক খুদা, কাকো নকৰো। তই মানুহ জাতত জন্ম লৈছ বুলি এটা মানুহকে বিশ্বাস কৰিবি? কাকো নকৰো। তোৰ মাক বিশ্বাস কৰ? নাই নাই। মাক নকৰ? বাবাক? তই মানুহে নহয় কেলা। সি বগানী হয় লাৰা, ক'ত মানুহ হয়? এই বগানী মানুহ কি মানুহ বিশ্বাস নকৰে নেকি? ঐ বিশাল, হা? দে 50 টকা চিগাৰেট একটা লৈ আহো। কেলা কি কথা কৰে কেলা? 1,24,000 পয়গম্বৰ আছিল, তোৰ মানুহ কেলা মোক আগত দেখা যেন ভগৱান এইটো আছিল। একটা ৰাষ্ট্ৰ নাই তোৰ মই জিন্দগীত কেলা ভগৱানক বিশ্বাসে নকৰো। তোৰ ভগৱানে নাই, ভালো বিশ্বাস কৰিবি নেকি? জিন্দগীত ভগৱানক বিশ্বাস নকৰো।